যোৰহাটৰ মইনামাজিত অষ্টাদশ সংখ্যক সমূহীয়া গৰু বিহু পালন। আজি চ'ত মাহৰ সংক্ৰান্তি। আজিৰ দিনটোত সমগ্ৰ অসমত পালন কৰিছে গৰু বিহু। সমান্তৰালকৈ যোৰহাটৰ ভোগদৈ নৈত মইনামাজিবাসী ৰাইজে উলহ মালহেৰে উদযাপন কৰিলে সমূহীয়া গৰু বিহু। পুৱাই সমূহীয়াভাৱে গৰু চাট তৈয়াৰ কৰি মাহ হালধি খুন্দি গোধনসমূহক নোৱাই ধুৱাই ভোগদৈ নৈত সমূহীয়াকৈ গা ধুৱায়, যাতে বছৰটোলৈ সুস্থ হৈ নিৰোগী হৈ থাকে গোধনসমূহ। আনহাতে গাঁৱৰ সকলো লোক ওলাই আহি বিহু নচা পৰিলক্ষিত হয়। যোৰহাটৰ পৰা ধ্ৰুৱস্তি পাছতে ৰিপৰ্ট AIN লাইভ। আজি গৰু বিহু, গতিকে অসমীয়া নৱবৰ্ষৰ শুভাৰম্ভ হৈছে। গতিকে আপোনালোকৰ চেনেলৰ যোগেদি যোৰহাটবাসী থকা অসমবাসীলৈ বিহুৰ ৰঙালী বিহুৰ ওলগ জনাইছোঁ। আৰু আমি উপস্থিত আছোঁ এতিয়া মনাইমাজিৰ ভোগদৈ নদীৰ দলংখন যিখন আছে তাৰ কিনাৰতে পৰম্পৰাগতভাৱে এই অঞ্চলৰ ৰাইজে গৰু বিহু দিনাখন নোৱাই ধুৱাই গৰু নদীলৈ লৈ আনে আৰু ইয়াতে মাখিয়তী পাত আৰু চাট তেখেতসকলক ছটিয়াই পেলাই তেখেতসকলৰ দীৰ্ঘায়ু কামনা কৰে, স্বাস্থ্য কামনা কৰে। গতিকে পশুধনৰ স্বাস্থ্য ঠিকে থাকিলেহে সমাজখন ঠিকে থাকিব। সেইটো অসমীয়া জাতিৰ চহা অসমীয়া জাতিৰ সেইটো এটা আমাৰ বিশ্বাস। গতিকে আমাৰ এই ফেষ্টিভেলত আমি বিগত 18 বছৰ আমি দেখি আহিছোঁ যে এই ফেষ্টিভেলটোৱে এই উৎসৱটোৱে এনেকুৱা এটা পৰম্পৰা ৰাখিছে, অসমীয়া যোৰহাটৰ বৃহত্তৰ অসমীয়া জাতিক এটা একগোট কৰি ৰাখিছে। আৰু এই একগোট কৰি ৰখাৰ অনুভৱটো মই বেলেগ ধৰণে অলপ চিন্তা কৰিছোঁ। যেনেকৈ হৰ্ণবিল ফেষ্টিভেল হয়, গতিকে আমি ভাবোঁ কি ভোগদৈ নদীৰ কিনাৰত এই গৰু বিহুৰ দিনাখনৰ পৰাই আমাৰ বহাগ বিহু এটা উৎসৱ আৰম্ভ হওক আৰু সেই উৎসৱৰে অসমীয়া জাতি ইয়ালৈ আহক, আহি একত্ৰিত হওক, আত্মবিশ্লেষণ কৰক আমি জাতিটো এক হৈ আছোঁ কি নাই। গতিকে আমি জাতিটো এক হৈ থকাটো আমাৰ অতিশয় দৰকাৰী কথা। যিহেতু আমাৰ এতিয়া অসূয়া শক্তি যিখিনি ওলাইছে বা হৈছে বা আমি যিখিনি পৰম্পৰাগতভাৱে সমাজত দেখি আহিছোঁ সেইখিনি যাতে ধ্বংস কৰিব পাৰে আমাৰ অসমীয়া জাতি একমুঠ হৈ থকা। কাৰণ যিহেতু লাচিত বৰফুকনৰ দেশ, মূলা গাভৰুৰ দেশ, গতিকে এই সংজ্ঞা লৈ পেলাই আমি যদি ইয়াত এখন উৎসৱৰ পৰিৱেশ কৰিব পাৰোঁ হৰ্ণবিল ফেষ্টিভেলৰ নিচিনাকৈ, তেতিয়া আমাৰ ইয়াতে ধৰক আত্মবিশ্লেষণ হ'ব, আমাৰ চেমিনাৰ হ'ব, অসমীয়া জাতি ধৰি ৰাখিব পৰা কিছু কথা ইয়াত উদয় হ'ব, নতুন চিন্তা হ'ব। গতিকে আগন্তুক দিনত এনেকুৱা ধৰণৰ চিন্তা চৰ্চাই মোৰ ব্যক্তিগত অনুভৱেৰে অসমবাসী যাতে আগবাঢ়ে সেইটো আমি চিন্তা কৰিম। আৰু আজিৰ দিনটোৰ পৰাই যাতে সকলোৰে মনবিলাক শুদ্ধ হয়, মিলা প্ৰীতি যদি বাঢ়ে, অসমীয়া সমাজখন বৃহত্তৰ অসমীয়া সমাজখন যাতে একমুঠ হৈ থাকে সেইটোৱে আমি কামনা কৰিছোঁ আৰু সকলোলৈকে ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ। আপোনালোকৰ মাধ্যমৰ যোগেদি সমগ্ৰ অসমবাসীক আগন্তুক ৰঙালী বিহুৰ ওলগ আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি গৰু বিহু, আমাৰ আজিৰ ভোগদৈ বাকৰিত সামূহিকভাৱে গৰুক গা ধুৱাইছে। গতিকে আপোনালোকৰ মাধ্যমৰ যোগেদি পুনশ্চ আমাৰ অসমবাসীক ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ধন্যবাদ। যিহেতু গৰু বিহু আয়োজন চলি আছে, সন্দেহৰ পাছতে গৰুক আমি গা ধুৱাবলৈ ভোগদৈ নিয়ে। আচলতে আজি অসমীয়াৰ স্বাভিমান, অসমীয়াৰ অস্তিত্ব এই আমাৰ বিহু। আজি গৰু বিহু। আমি মনাইমেজিঙত এই ঐতিহ্যমণ্ডিত মনাইমেজিঙৰ ভোগদৈ ঘাটত আমি সামূহিকভাৱে গৰু গা ধোৱা কাৰ্যসূচী আমি ৰূপায়ণ কৰি আহিছোঁ। এইটো আমাৰ 18টি বৰ্ষ। এই 18টি বৰ্ষৰ জৰিয়তে আমি এটা কথা ইয়াত প্ৰতীয়মান কৰিব বিচাৰিছোঁ যে আজি অসমীয়া জাতিয়ে যদি নিজৰ ঐতিহ্য, পৰম্পৰা আৰু স্বকীয়তা নিজেই বৰ্তাই নাৰাখে, হয়তো আমাৰ অসমীয়া জাতি এসময়ত শেষ হৈ যাবলৈ উপক্ৰম ঘটিব। কিন্তু আমি এই বিহুৰ জৰিয়তে আমি প্ৰথমতে আমাৰ ঐতিহ্য পৰম্পৰা ৰখাত চেষ্টা কৰিছোঁ আৰু আমি বিশেষকৈ নতুন প্ৰজন্মক আমি আমাৰ যাতে এই পূৰ্বৰ পৰম্পৰা আৰু ধাৰা যাতে আমি কেনেদৰে অব্যাহত ৰাখিব পাৰিব সেই নতুন প্ৰজন্মক আমি ইয়াৰ মাজত সম্পৃক্ত কৰি লৈছোঁ। আমি আশা ৰাখিম যে সকলো ওলাই আহক, আমাৰ অসমীয়া জাতি জীয়াই ৰাখিবলৈ আমাৰ স্বকীয়তাটো আমাৰ ঐতিহ্য পৰম্পৰা আমি জীয়াই ৰাখিব লাগিব। আজিৰ তাৰিখত গৰুৰ সংখ্যা কমি গৈছে।
তাৰ ঠাইত বিভিন্ন তথ্য প্ৰযুক্তিয়ে স্থান লৈছে। তৎসত্ত্বেও আমি এই পৰম্পৰা ৰক্ষা কৰিলেহে আমি অসমীয়া জাতি জীয়াই থাকিব। আমি এটা কথা আপোনালোকক এইখিনি ক'ব পাৰিছোঁ যে আজি নাগালেণ্ডৰ হৰ্ণবিল ফেষ্টিভেল, অৰুণাচলৰ জিঅ' সেইবিলাক আজি আন্তৰ্জাতিক প্ৰেক্ষাপটত তেওঁলোকে স্থিতি লৈছে। কিন্তু আমি আমাৰ এই গৰু বিহুটোকো আমি সামূহিকভাৱে এনে প্ৰচেষ্টা কৰি আমি এনেকুৱা এটা পৰ্যায়লৈ লৈ যাব পাৰিম, আন্তৰ্জাতিক পৰ্যায়লৈ লৈ যাব পাৰিম, যিটোৱে গম পাব যে অসমীয়া এটা জাতি, অসমীয়া এটা স্বকীয়তা আছে, অসমীয়া এটা স্বাভিমান থকা জাতি। আমি ইয়াৰ জৰিয়তে আপোনালোকৰ সকলো চেনেললৈ আমাৰ বিহু উলগৰ শুভেচ্ছা জনাইছোঁ। আপোনালোকেও এনেকৈ বাৰ্তা প্ৰেৰণ কৰি অসমীয়া জাতিক জীয়াই ৰখাত আপোনালোকে সহায় কৰিব। ধন্যবাদ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।